নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। আৰু আপোনালোকে থাম্বনেইল চাই গমেই পাইছে, এডভাৰটাইজমেণ্টটো আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা, য'ত 13,735টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু গোটেই কথাখিনি আপোনালোকে গম পাব এই ভিডিঅ'টিত ডিছকাছ কৰিম এটা এটাকৈ। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি থ'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট, আপোনালোকে চিনত দেখিছে, ৰিক্ৰুইটমেণ্ট অফ জুনিয়ৰ এছ'চিয়েটছ কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ, অৰ্থাৎ চমুকৈ ক'ব গ'লে SBI ক্লাৰ্কৰ পোষ্ট ওলাইছে 13,000টা। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন 17 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ পেলাই 7 জানুৱাৰীলৈকে সময় থাকিব। যিসকল ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব অনলাইন যোগে SBIৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ পেলাই। আৰু ভেকেঞ্চি ইয়াত দিয়া আছে। ইয়াত অল টোটেল 13,735টা পদ আছে অল ইণ্ডিয়াত। আৰু আমি নৰ্থ ইষ্ট ৰিজনত চাইছোঁ, নৰ্থ ইষ্ট ৰিজনৰ ইয়াতো ষ্টেট ৱাইজ দিয়া আছে। আৰু অসমত আছে টোটেল 311টা। আৰু ইয়াৰ বাবে অসমীয়া, বেংগলী আৰু বড়ো এই তিনিটা লেংগুৱেজৰ যিকোনো এটা জানিব লাগিব, তেওঁলোকেহে অসমত এপ্লাই কৰিব পাৰিব। 311টা পদ অসমৰ বাবে আছে। আৰু নেক্সট আমি ইয়াৰ ডিটেইলছখিনি অলপকৈ চাই গৈছোঁ। যিটো ইয়াৰ এজ লিমিট দিছে সেইটো 20 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আপ টু 28 ইয়াৰ্ছ। আৰু ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। নেক্সট কোৱালিফিকেশ্যন আমি আপোনালোকে দেখিছে স্ক্ৰীনত, গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব ইয়াত এই পদকেইটাৰ বাবে। তাৰপাছত চিলেকশ্যন প্ৰচিডিঅ'ৰ যিটো দিছে তাত দুটা এক্সাম হ'ব। ফাৰ্ষ্ট প্ৰিলিমিনাৰী এক্সাম হ'ব ফেজ 1 MCQ বেছ, আৰু দ্বিতীয়টো আকৌ মেইন এক্সাম, সেইটো MCQ হ'ব। আৰু এই দুটাত যোনে কোৱালিফাই কৰিব তেওঁলোকক এটা লেংগুৱেজ টেষ্ট দিয়া হ'ব, আৰু লেংগুৱেজ টেষ্টটো কোৱালিফাই কৰিব লাগিব। এতিয়া আহিছোঁ দৰমহা। পে স্কেলটো ইয়াত 26,730 ৰুপিছৰ পৰা ষ্টাৰ্ট হ'ব বেছিক পে'। আৰু ইন হেণ্ড চেলাৰী প্ৰথম মাহৰ পৰা 46,000 লাভ কৰিব। আৰু এপ্লিকেশ্যন ফি 750 ৰুপিজ পে' কৰিব লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটছসকলে। আদাৰ্ছ কেণ্ডিডেটছে পে' কৰিব নালাগে কোনো এপ্লিকেশ্যন ফি। এপ্লাই কৰিবৰ বাবে SBIৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। বাকী ডিটেইলছ এডভাৰটাইজমেণ্টখনত আছে। যদি কিবা সুধিব লগা থাকে আপোনালোকে কমেণ্টো কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।